আজি আমি 15বিধ পোহনীয়া জন্তু বা প্ৰাণীৰ নাম শিকিম দেই। আমি জানো যে পোহনীয়া প্ৰাণীবোৰ মানুহে চখ বা ভাল পোৱাৰ বাবেহে ঘৰতে পোহে আৰু এইবোৰ জীৱনৰ এৰাব নোৱাৰা অংগ যেন হৈ পৰে। এনে পালিত জীৱ জন্তুবোৰৰ দ্বাৰা মানুহে কেতিয়াও কাম নকৰায়, বৰং সিহঁতে মানুহৰ একাকিত্ব ভাৱ আঁতৰাই জীৱনৰ সংগী হৈ পৰে। কেতিয়াবা এনে প্ৰাণীবোৰে মানুহৰ মনৰ দুখ, চিন্তা, চাপ আদি কমাই পেলোৱাও দেখা যায়। আমাৰ একাকিত্ব দূৰ কৰিবৰ কাৰণে এনে প্ৰাণীৰ দ্বাৰা আমি সাধাৰণতে কাম নকৰাও, কিন্তু এই প্ৰাণীবোৰ আমাৰ জীৱনৰ অংগ হৈ পৰে। এতিয়া মই আৰম্ভ কৰিছোঁ এই প্ৰাণীবোৰৰ নামবোৰ। নাম্বাৰ 1, ডগ। ডগ মানে কুকুৰ, DOG ডগ। ডগ মানে কুকুৰে মানুহৰ কেনেকুৱা ধৰণৰ আত্মিক সম্পৰ্ক কুকুৰে মানুহৰ লগত গঢ়ি তোলে সেই বিষয়ে আমি আটাইয়ে ভালদৰে জানো। এতিয়া আমি বহুত দেখা পাওঁ, ভিডিঅ'টো দেখা পাওঁ যে কুকুৰক মানে কেঁচুৱা বা সৰু ল'ৰা ছোৱালীক ৰখীয়া কৰি থৈ নিশ্চিন্তে মাক দেউতাকে কামলৈ ওলাই যাব পাৰে। গতিকে কুকুৰ কিমান বিশ্বাসী প্ৰাণী আৰু ই ইমানেই বেছি ভাল পায় গৃহস্থক, প্ৰতিটো প্ৰাণীক, প্ৰতিটো সদস্যক ইমানেই বিশ্বাসত ভাল পায় যে ই মানে ভাবিব নোৱাৰা ধৰণৰ ৰখীয়া হৈ পৰে। নাম্বাৰ 2, কেট, মেকুৰী, CAT কেট। মেকুৰীও বহুতে ভাল পোৱাৰ কাৰণে, নিজৰ ষ্ট্ৰেছ কমাবৰ কাৰণে, নিজৰ একাকিত্ব ভাৱ দূৰ কৰিবৰ কাৰণে কুকুৰৰ নিচিনা মেকুৰীও মানুহে পোহা দেখা যায়। নাম্বাৰ 3, ফিছ, FISH, ফিছ মানে মাছ। সাধাৰণতে ৰঙীন মাছ আমি দেখোঁ যে বাউলবিলাকত, আজিকালি ঘৰবিলাকত মানুহে বাউলত পানী থৈ পেলাই তাতে ৰঙীন মাছবিলাক পোহে আৰু এই মাছে বহুত ক্ষেত্ৰত মনৰ চাপবিলাক কমাই বুলিও মনোবৈজ্ঞানিকসকলে জানিবলৈ দিছে। নাম্বাৰ 4, পিজন। পিজন মানে পাৰ চৰাই, PIGEON, পিজন। পিজনৰ ক্ষেত্ৰত দেখোঁ যে পাৰ চৰাই কেনেকৈ মানুহে খুব মৰম কৰে আৰু পাৰ চৰাই পোহে, ঘৰতে পোহে আৰু জাকে জাকে পাৰ চৰাই কিছুমান মানুহে পোহা দেখা যায়, কাৰণ এইবিলাক মানুহে চাইও ভাল পায়, আনন্দ পায় আৰু মনৰ এটা নিজৰ ছেটিছফেকশ্যনৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে মানুহে বহুতে পাৰ চৰাই পোহে। ঠিক তেনেকৈ নাম্বাৰ 5, ৰেবিট, RABBIT, ৰেবিট। ৰেবিট মানে শহাপহু। শহাপহুও ঠিক সেইটো উদ্দেশ্যতে মানুহে ঘৰতে পোহে। ধুনীয়া ৰেবিট বা ধুনীয়া শহাপহু মানুহে কি কৰে, পুহি পেলাই সেইবিলাকৰ যত্ন লয় আৰু সিহঁতৰ দ্বাৰা নিজৰ মনৰ মানে একাত্মভাৱ সিহঁতৰ লগত একাত্মভাৱ গঠন কৰি পেলাই সিহঁতৰ লগতেই তাৰমানে আনন্দ থাকিব চেষ্টা কৰে। নাম্বাৰ 6, পেৰট, PARROT, পেৰট। পেৰট মানে ভাটৌ। আমি জানো ভাটৌ বা মইনা চৰাই কি কয়, মাত শিকে আৰু শিকি পেলাই মানুহৰ নিচিনা কথা কয়। অকলশৰীয়া মানুহে যদি পোহে তেতিয়াহ'লে তেওঁৰ কিমান আনন্দিত হ'ব সেই ভাটৌ চৰাইৰ লগত কথা পাতি, নহয়নে বাৰু? নাম্বাৰ 7, টৰ্টাইছ, TORTOISE, টৰ্টাইছ। টৰ্টাইছ মানে হৈছে কাছ। এই কাছও বহুতে আজিকালি কিছুমান মানুহে কাছও পোহা দেখা যায়। অকণি অকণি কাছৰ পোৱালিবিলাক লৈ পেলাই মানুহে কি কৰে, নিজৰ সংগীৰ নিচিনা মানে ইফালে সিফালে লৈ ফুৰে আৰু মানে সিহঁতৰ লগত মানে কি কয় একাত্মভাৱ গঠন কৰে। ঠিক তেনেকৈ গিনিপিগ, আমি যিটো গিনিপিগ সেইটো ইংৰাজীত কোৱা হয় গেইনিপেগ। এতিয়া গেইনিপেগৰ স্পেলিংটো হ'ল GUINEAPIG। আকৌ এবাৰ কৈছোঁ, GUINEAPIG, গেইনিপেগ। গেইনিপেগ মানে হৈছে গিনিপিগ, যিটো গিনিপিগক কিছুমান দেশৰ মানুহে গিনিপিগ পুহি পেলাই এনেকৈ মানে ঘৰতে পোহে, পুহি পোহনীয়া প্ৰাণী হিচাপে ৰাখি তাৰ লগত মানে মনোৰঞ্জন কৰে। নাম্বাৰ 9, মংকি। মংকি মানে বান্দৰ, MONKEY, মংকি। মংকি মানে বান্দৰ। বান্দৰো বহুত কিছুমান মানুহে পোহে দেখা যায় আৰু বান্দৰটো পুহি পেলাই কি কৰে, সৰু সৰু
মানে ল'ৰা ছোৱালীৰ লগত খেলিব দিয়ে, আনন্দ কৰে বা নিজেও আনন্দ পায় পুহি পেলাই বা বান্দৰে কৰা কামবিলাক চাই ভাল পায়। গতিকে তেনেকৈ মানুহৰ জীৱনৰ কিছুমান আনন্দ লাভ কৰে বান্দৰ পোহে। গতিকে বহুতে বান্দৰটো ঘৰতে পোহনীয়া প্ৰাণী হিচাপে ৰাখে। নম্বৰ 10, মাউচ, MOUSE, মাউচ। মাউচ মানে নিগনি। সাধাৰণতে নিগনি যে ঘৰত মানুহে পোহে সেইটো বস্তু আমি কিন্তু আমাৰ অসমৰ মানুহে মানে সেইটো অকণমান মানি ল'ব টান পালেও কিছুমান মানুহে কিন্তু কিছুমান দেশত কিছুমান লোকে নিগনিৰ পৰিয়ালবিলাক চাই, নিগনিতো এটা নিগনি নাথাকে, পৰিয়াল থাকে, আৰু সিহঁতৰ জাকবিলাক পৰিয়ালবিলাক চাই কি কৰে মানুহে পুহি পেলাই কি কৰে নিগনি পুহি মানসিক শান্তি লাভ কৰে। তাৰপিছত ঠিক তেনেকৈ নম্বৰ 11, মাইনা, MAINA, মাইনা মানে হৈছে মইনা চৰাই। মইনা চৰাইও ঠিক মই আগতে কোৱাৰ নিচিনাকৈ যেনেকৈ পেৰতে কথা পাতে, মইনা চৰাই কথা শিকি পেলাই মানুহৰ লগত সমানে ধুনীয়াকৈ কথা চথা কয়, যেন এজন মেম্বাৰ ঘৰৰ ঠিক তেনেকৈ বা এজন সদস্য তেনেকৈ কথা বতৰা পাতে। নম্বৰ 12, হেমষ্টাৰ। হেমষ্টাৰ মানে অৰ্থাৎ এইটো হৈছে এটা এন্দুৰ জাতীয় প্ৰাণী। এইটো কিন্তু আমাৰ অসমত সাধাৰণতে নাথাকে দেই। এই প্ৰাণীটো বিশেষকৈ ইউৰোপ বা উত্তৰ এছিয়াত পোৱা দেখা যায়। হেমষ্টাৰ স্পেলিংটো হৈছে HAMSTER। আকৌ এবাৰ কৈছোঁ, HAMSTER, হামষ্টাৰ। হামষ্টাৰ মানে হৈছে এন্দুৰ জাতীয় এবিধ প্ৰাণী। ঠিক যেনেকৈ নিগনি পোহে বুলি ক'লোঁ, ঠিক তেনেকৈ হেমষ্টাৰো মানুহে পোহে। তাৰপিছত নম্বৰ 13, স্কুৱেৰেল। স্কুৱেৰেল মানে হৈছে কেৰ্কেটুৱা, SQUIRREL, স্কুৱেৰেল। আকৌ এবাৰ কৈছোঁ, SQUIRREL, স্কুৱেৰেল। স্কুৱেৰেল মানে হৈছে কেৰ্কেটুৱা। কেৰ্কেটুৱাও কিছুমান ঠাইৰ মানুহে কেৰ্কেটুৱা পুহি পেলাই তেনেকৈ মানসিক চাপ কমোৱাত মানে নিজৰে চেষ্টা কৰে, ভাল পায়, আনন্দ পায়, ফূৰ্তি পায়। সেইটোৱেই মানে মানসিক সন্তুষ্টিৰ কাৰণেই এইবিলাক আচলতে পোহে। তাৰপিছত নম্বৰ 14, হোৱাইট ৰেট, WHITE, হোৱাইট। হোৱাইট মানে হৈছে বগা, আৰু RAT, ৰেট মানে হৈছে এন্দুৰ, বগা এন্দুৰ। বগা এন্দুৰ কিছুমান দেশৰ মানুহে পোহে, আৰু অকণি হোৱাইট এন্দুৰবিলাক, বগা এন্দুৰবিলাক ঘৰতে ৰাখে, সেইবিলাক পুহি পেলাই সিহঁতৰ কি কয় সিহঁতৰ এন্দুৰৰ বংশটো লৈ পেলাই তেওঁলোকে ব্যস্ত থাকে বা ভাল পায়। সিহঁতৰ কাৰ্যকলাপবিলাক চাই মানসিক শান্তি লাভ কৰে। ঠিক তেনেকৈ নম্বৰ 15 হৈছে ডভ, DOVE, ডভ। ডভ মানে হৈছে কপৌ চৰাই। কপৌ চৰাই কি কৰে, বহুতে কপৌ চৰাইও পোহে। এযোৰ কপৌ পুহিলে, তাৰপিছত কপৌ পুহি পেলাই সিহঁতৰ পোৱালি জগালে বা সিহঁতক চায়েই ভাল পায়। সিহঁতে যেতিয়া ইপিনে সিপিনে মাতে তেতিয়া নহয় কপৌৰ মাতটো বৰ শুৱলা, আৰু এইবিলাক দেখি পেলাই মানুহে বহুতে আনন্দ লাভ কৰে, আৰু ইহঁতে বহুত মানুহক মানসিক চাপ কমাই পেলোৱাত সহায় কৰে। আৰু সেইকাৰণে এই পোহনীয়া জন্তুবোৰ আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু আজিকালি বিশেষকৈ মানুহ একাকিত্ব ভাৱ, নিজৰ অকলশৰীয়া ভাৱ আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ পোহনীয়া প্ৰাণী ঘৰতে পোহা দেখা যায়।